হাৱা আজি বোলে প্ৰটেষ্ট কৰিব যায় ইজেক লাগি এটা মানুহ আহিব নাই এতিয়া মই এই ৰ'দখনত কাৰ কাৰণে ৰখি থাকো তাতে এই গুৱাহাটীখনত কি গৰম ৰ কল কৰো ৰ এনক দেখো ক'ত বা মৰিলে হেল্ল' ঐ ৰাহুল ইজেক লাগি আহিবি নাই মই ইমান টাইমে ৰখি আছো ৰ যাই আছো ৰ ইমান জলদি আহিবি তোক কোনে দিছি আমাত কৰি ইমান আগতে গুচি গৈছে আমি দেখোন অলপ ৰক্ষা কৰিছিলোৱে কি জুবিনৰ প্ৰতি শ্ৰদ্ধা আছে নাই অলপ জলদি আহিলে কিডাল যায় তই কি নিজৰ ঘৰৰ ওচৰত থকা বুলি ভাবিছা নেকি গুৱাহাটীত আছে ইমান জাম আছে তই সেনেকুৱা অলপ লেট হবাও পাৰে দে ফটা মোৰ বেজাৰ লাগছি দে যাই আছো দে হিমাংশু আৰু মই একেলগে যাই আছো মানে তই নেকি বাছত উঠোৱাই নাই নেকি আমি আৰু শৰাঘাট ব্ৰিজ ক্ৰছ কৰিছো দে বাপৰে মই ভাবিছিলো ঘৰতে আছা নেকি দে জলদি আহ গাড়ী আমি চলা নাই ৰ ড্ৰাইভাৰেহে চলাই আছে দে যাই পাম দে হ'ব দে ফোন ৰাখ ক'ত ৰখি থাকো বেজাৰে লাগছি মই মেইন য'ত প্ৰটেষ্ট হ'ব তাতে লাগি যাই থাকো ৰ কোনোবা বেলেগ মানুহক লগ পাবাও বাৰু চালে ঐ মানছো কি ভিৰে তাকেইতো ৰ ইমান গৰম উপায় নাই জুবিনৰ কাৰণে এই গৰমো একো নহয় আমি আন্দোলন কৰিমেই ঠিকে কৈছা তই সিগলা নাজনো জয় জুবিন দা নে পাবাই লাগব এই চাচা পিছফালে প্ৰজ্ঞান আহি আছে নেকি ক'ত দেখলি তাক পিছফালে মাথাটো ঘূৰো প্ৰজ্ঞান দেখোন হয় প্ৰজ্ঞান দাউৰি কি আহি আছে মই কি জানো মই দেখোন তোৰ লগতে আছো কি বিয়া হৈছে চাগে তাৰ এনেকে দাউৰি নাহেতো ঐ প্ৰজ্ঞান কিয় দাউৰি আহিছে কি হৈছে তোৰ নহয় কুকুৰে গেছি সেইকাৰণে দাউৰিছো ৰ আচ্ছা হয় নেকি মই ভাবিছিলো কিবা হলে নেকি কাবাৰ পৰা মাছ চাৰ খালি নেকি তই অখাত শিকলে ভাববা পাৰা অখাত চলি হবাও পাৰে তেনেকুৱাই না তই কি কলি তই কথা ভালকে কবি দে এই কিন্তু এই মাছ ৰাস্তাত মাৰ খাবি কিন্তু এই তনে আৰু কাজিয়া কৰিবা ধৰিছে তলত ধৰি ইমান কি লাগি থাকেনো নাথাকে মই জানো তাৰ লগত কথা পাতিছো তাক জানো মাতিছো ঐ ৰাহুল দে না কাজিয়া নকৰ বল আমি তাতে লাগি যাওঁ বল দেৰি হৈ যাব দে যাই ৰব বল দে বঢ়িয়া মানুহবিলাক পুৰা লাহে আহিব ধৰিছে জমা হৈছে মজা এতিয়া এই আন্দোলনটো অলপ জোৰদাৰ হব আৰু কেইজনমান মানুহ আহিলে ভাল হল ঐ ভাই আমাক কৰা দেখি গোটেইখিনি মানুহে বাটে যোগদান দিব টেনচন নলবি তেতিয়াহ'লে ঠিক আছে এতিয়া আমি জোৰদাৰ সমদল ওলাই জুবিনৰ ন্যায়ৰ হকে আমি আন্দোলন কৰো ঠিক আছে দে বাৰু হাৱা কি এই আন্দোলন ষ্টাৰ্ট হলাকে নেকি কৈছিলো দেখোন অলপ জলদি আহিব লাগে এটো নৰে উৎপাত বেছি বল আমিও যোগদান কৰো বল দাদা আমিও আহি গলো ভাইটি বঢ়িয়া টাইমত আহি পাইছা মই গম পাইছো এই বিল্ডিংটোতে ইয়াতোকো ৰাখি থৈ দিছে ঠিক আছে বাৰু সকলোৱে ৰেডি হৈছাতো ব'লা আমি আগবাঢ়ি যাওঁ হাতত এইবিলাক পোষ্টাৰবিলাক লৈ লোৱা যিমানখিনি আছে সিমানখিনিৰে হৈ যাব ঠিক আছে বাৰু সকলোৱে পটাপট ৰেডি হৈ লোৱা দেখোন আগত গেলে আকৌতো আমি কষ্ট কৰি আছি জুবিনৰ ন্যায়কে আন্দোলন করবই জয় জুবিন দা জুবিন দা ন্যায় নাপালে চব শেষ কৰি দিম হেল্ল' কোনে কৈছে মই শুনিব পাইছো যে আপুনি য'ত প্ৰটেষ্ট কৰি আছে তাতে সিহঁত দুজন নাই কি কয় সঁচাই না কি তেতিয়াহ'লে সিহঁতে ক'ত আছে আপোনালোক য'ত আছে তাৰ পৰা 5 কিলোমিটাৰ দূৰত সিহঁতে আছে তাতে বহুত মানুহ আন্দোলন কৰি আছে আপোনালোকে আহক ঠিক আছে আমি অতি শীঘ্ৰে গৈ আছো ওকে আহক দাদা কি হৈছে কি হলে কোনোবা কিবা কলাক নেকি সিদ্ধাৰ্থ আৰু শ্যামকানে ইয়াতে নাই তাক বেলেগ এটা জাগাত লৈ যোৱাৰ কাৰণে প্লেনিং কৰি আছে কি কোৱা তাৰপিছত কি হ'ল আমাক এতিয়া তাতে মাতিছে ফটাফট তাতে বোলে বহুত মানুহে প্ৰটেষ্ট কৰি আছে বিন্দাৰ নামত এনেকুৱা কৰা সম্ভৱ নহব জয় জুবিন দা
ঠিক আছে বাৰু বলক বলক আমি ফটাফট তালৈকৈ যাওঁ ঠিক আছে দাদা ঠিক আছে বলক বলক জয় জুবিন দা জয় জুবিন দা জয় জয় জুবিন দা জয় জুবিন দা ও বলক বলক এমনে গুচি গেলে বলক বলক হাওয়া ইমান যে ক'ত থাকিলে ক'ত গেল আমাতকৈ আগতে আছিল দেখোন সঁচাকে একোৰ মাজত সোমাই আছে এইটো বাপৰে বাপ ইমান মানুহ প্ৰটেষ্ট কৰিব আছে আদে আমারও বলাকে লাগে জয় জুবিন দা এনে পাবাই লাগবো যদি পুলিচ বিলাকে ন্যায় দিব নোৱাৰে আমাৰ মাজত উলাই দিয়ক আমি ন্যায় দিম পুৰা ফাটাই দিম আমাৰ মাজতে দেখ আমাক লাগে আমাক ন্যায় লাগে বল চব আগবাঢ়ি হাবাকে গুচি যাওঁ পুলিচ আছে দেখোন আপোনালোকে প্লিজ অলপমান শান্তিত থাকক আপোনালোকৰ কথা বুজিছো আমি কিন্তু আমিও দিন ৰাত এক কৰি জুবিনৰ ন্যায়ৰ কাৰণে আমিও যুঁজি আছো এটা কাম কৰক আপোনালোকে নোৱাৰে যদি আমাৰ মাজত এৰি দিয়ক 5 মিনিটত সি কৈ দিব লাগিব জুবিনক কিয় হত্যা কৰিছে আপোনালোকৰ কথা মই বুজিছো কিন্তু আমিও বহি থকা নাই আমিও জুবিনৰ ন্যায়ৰ হকে কাম কৰি আছো আপোনালোকে শান্তি মনেৰে আন্দোলন কৰক যিমান পাৰে সিমান কৰক কিন্তু এনেকুৱা এটা ব্যৱস্থা নল'ব যাতে আমি আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লগাত পৰে কোনো ধৰণৰ আইনী কাম আপোনালোকে হাতত তুলি নলয় যেন এনেকুৱা কৰিলে আমিও আইন হাতত তুলি ল'ব লাগিব তেতিয়া আপোনালোক কিন্তু বেয়া নাপাব ঠিক আছে আমি কোনো ধৰণৰ আইন ভংগ নকৰো আমাক অনলি জুবিনৰ ন্যায় লাগে সেইকাৰণে আমি বাটত ওলাই আহিছো আৰু আমাক জুবিনৰ ন্যায় লাগিবই ন্যায় নাপালে আমি ইয়াৰ পৰা নাযাওঁৱে জোৰদাৰ আন্দোলন কৰি থাকিম আমি ইয়াৰ পৰা নাযাওঁ ঠিক আছে আপোনালোকে আন্দোলন কৰক সেইটো আমিও বিচাৰো কাৰণ জুবিনৰ ন্যায় পোৱাটো সকলোৱে বিচাৰে কিন্তু আপোনালোকে কিন্তু আইন হাতত তুলি নল'ব তো কোনো ধৰণৰ যাতে শিলগুটিয়ে নিক্ষেপ কৰা এইবিলাক যাতে নকৰিব ঠিক আছে ছাৰ আমি শৃংখলাবদ্ধভাৱে আমি জুবিনৰ ন্যায় হকে আন্দোলন কৰি যাম ঠিক আছে বাৰু জয় জুবিন দা সিহঁতক যিমান জলদি কৰিব পাৰে সিমান জলদি শাস্তি দিয়ক কাৰণ তেতিয়াহে জুবিনে ন্যায় পাব আৰু মানুহে কিন্তু ইমান দিন ধৈৰ্য ধৰি নাথাকে জয় জুবিন দা জয় জুবিন দা এই চান্সতে মই এটা শিল মাৰি দিওঁ ৰ পুলিচক কি হয় গম পাম কাৰণ মোৰ নাম বনজো হয় বনজো ইয়াতে শিল চিল নাই দেখোন ৰ চেণ্ডেল জোৰে মাৰি দিওঁ ৰ হেল্ল' কোনাই চেণ্ডেল মাৰিছে ন আপোনালোকক কৈছোৱা নাই এনেকুৱা কাম নকৰিব কওকচোন আমাৰ ছাৰৰ মাথাত লাগি গ'ল এতিয়া গম পাব ৰ'ব ছাৰে কি কৰে আমি মাৰা নাইতো কোনে মাৰছি আমি মাৰা নাই স্যার আমি মারা নাই আপনি দেখাই পেয়েছি তখন মাথার উপর দিয়েছি স্যার আমি মারা নাই এই মোর এই সাইডের উপরে কোম্বাই মারছি এইবিলাক নাজনো তই লোক দি আছো কেন করো আমি মারা নাই তো এই অখাত মানুহ কাৰণে আমি মাৰ খাম স্যার স্যার এই দেখা পাইছো এই লড়াটোই মারছি ধৰ কোনে মাৰছি ন তাক ধৰ তন্দৰ কাৰণে আমি মাৰ খাবা লাগাত পৰিব ঐ তাক মাৰ ধৰ মার গাঁৱৰ বন্ধু হয় দেখোন ই সুট দে ই সুট লগাই আছি তাক ধৰ ধৰি আন নলাগি না আপোনালোকে মাৰ খাব ধৰক মই ধৰি আনি আছো ৰ'ব তই তোক দি আছো আৰু এক মাৰ মই দি আছো তোক বেটা এতিয়া গম পাবি নেক্সট টাইম শিল মাৰা মজা গম পাবি নেক্সট এপিচডত গম পাবি শিল মাৰিলে কেনে লাগে